নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। অইল ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিছে আৰু এই পদকেইটাৰ কাৰণে আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব পাৰিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহকচোন আজিৰ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাকৰিসমূহ আহিছে অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষকৰ খালী পদ ওলাইছে। ইয়াতে কি পোষ্ট ওলাইছে মই আপোনালোকক দেখাই গৈছোঁ। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ আৰু ডান্সৰ কাৰণে দুটা পোষ্ট ওলাইছে। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন পাৰফৰ্মিং আৰ্টছ, বেচেলাৰ্ছ ডিগ্ৰী ইন মিউজিক, স্পেচিয়েলাইজেশ্যন ইন ডান্স ফ্ৰম আ গভৰ্ণমেণ্ট ৰেকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউট উইথ মিনিমাম 50% মাৰ্কছ আৰু কৈছে মাষ্ট হেভ প্ৰফিচিয়েঞ্চি টু টিচ ইন বোথ ইংলিছ এণ্ড এছামিছ মিডিয়াম। তাৰপিছত নেক্সট যোনটো পোষ্ট ওলাইছে সেইটো হৈছে কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ আৰু মিউজিক। ইয়াৰ কাৰণে এটা পোষ্ট ওলাইছে। মাষ্ট হেভ passed bachelor's degree in performing arts, bachelor's degree in music with specialization in vocal music from a recognized university institute with minimum 50% marks. Government recognized institute পৰা যদি আপোনালোকে মিউজিকত আপোনালোকে গ্ৰেজুৱেট কৰি থৈছে তেন্তে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। ইয়াতে কৈছে আপোনালোকে ইংলিছ আৰু অসমীয়া দুইটা ভাষাতে শিকাবলৈ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। থাৰ্ড যোনটো পোষ্ট হৈছে ফিজিকেল এডুকেশ্যন টিচাৰৰ কাৰণে দুটা পোষ্ট আছে। ইয়াতে কৈছে মাষ্ট হেভ পাছড আ বেচেলাৰ্ছ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন উইথ আ মিনিমাম 50% marks from a government recognized institute বা ইউনিভাৰ্চিটি। ইয়াতে ফিজিকেল এডুকেশ্যনৰ বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে। আৰু যোনটো 4th নম্বৰ ভেকেঞ্চি হয় এইটো ফাইন আৰ্টছৰ কাৰণে দুটা পোষ্ট ওলাইছে। বেচেলাৰ্ছ ইন ফাইন আৰ্টছ ফ্ৰম আ গভৰ্ণমেণ্ট ইনষ্টিটিউট বা ইউনিভাৰ্চিটি আৰু ইয়াতে দৰমহা কৈছে 21,450 পাৰ মান্থ থাকিব। এজ লিমিট 18 ইয়াৰ্ছ থাকিব। মেক্সিমাম 45 ইয়াৰ্ছৰ ভিতৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ কোৱালিফিকেশ্যন মিলে এজ 18ৰ পৰা 45 ইয়াৰ্ছৰ ভিতৰত হয় তেন্তে আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ যোনটো প্ৰচেছ হয় সেইটো হৈছে কৈছে যে আপোনালোকৰ নিজৰ বায়'ডাটাখন মই এডভাৰটাইজমেণ্টটো দেখাই দিম। এডভাৰটাইজমেণ্টৰ লাষ্টৰ ফালে থাকে। সেই বায়'ডাটাখন আপোনালোকে তাতে ফিল কৰি লৈ যাব লাগিব। ইয়াতে ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব 5 জুনত হ'ব আৰু 6 জুনত হ'ব। 7টা বা 9টাৰ ভিতৰত হ'ব আৰু লোকেশ্যন হৈছে অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল দুলিয়াজান। এইটো ভেন্যুত আপোনালোকে 7টা বজাত যাব লাগিব। 7টা বা 9টাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। দুলিয়াজানৰ অফিচিয়েল ৱেবছাইটখন কেৰিয়াৰ এট অইল কাৰেণ্ট অপেনিংছ। এইটো হৈছে 2nd নম্বৰ ভেকেঞ্চিটোৰ বিষয়ে মই আপোনালোকক দেখাম। ইয়াতে ক্লিক কৰিলে আপোনালোকে নটিফিকেশ্যনটো পাই যাব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন। এইখন 21 তাৰিখে ওলাইছিলে। ইয়াতে লিখা আছে দুলিয়াজান আৰু মৰাণৰ কাৰণে পোষ্টকেইটা হয় আৰু বাকী ডিটেইলছখিনি মই ক'লোৱে। কণ্ট্ৰেকচুৱেল গ্ৰেজুৱেট টিচাৰ পাৰফৰ্মিং আৰ্টছ অইল ইণ্ডিয়া দুলিয়াজান 18 বছৰ পৰা 45 বছৰৰ ভিতৰত 21,450 টকা চেলাৰী থাকিব। লগতে 825 টকাকৈ এক্সট্ৰা আপোনালোকে পাৰ ৱৰ্কিং ডে হিচাপত পাব। তাৰপিছতে নেক্সট যোনটো পোষ্ট হয় গোটেইকেইটা পোষ্টৰ কাৰণে চেলাৰী একে 21,450 টকা লগতে 825 টকা পাৰ ডে'কে দিব। এইটো মৰাণৰ কাৰণে 2nd পোষ্টটো দুলিয়াজানৰ কাৰণে আছে। 3rd পোষ্টটো মৰাণৰ হাই ছেকেণ্ডেৰী মৰাণৰ কাৰণে ওলাইছে আৰু 4th পোষ্টটো ওলাইছে দুলিয়াজানৰ কাৰণে। তাৰপিছতে আৰু এইটো 5th নম্বৰ পোষ্টটো মৰাণৰ কাৰণে ওলাইছে। এইখন এবাৰ আপোনালোকে ভালকৈ পঢ়ি চাই ল'ব। মই দেখাই দিছোঁ তাতে ৱেবছাইটটোত গৈ আপোনালোকে খুলিব পাৰিব। পাঁচ তাৰিখে আৰু 6 তাৰিখে ইণ্টাৰভিউ হ'ব। এইখিনি ইণ্টাৰভিউ ডিটেইলছখিনি দিছে। 7টা বা 9টাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু তাৰপিছতে ইণ্টাৰভিউ প্ৰচেছটো হ'ব। এই গোটেইকেইটা পোষ্টৰ কাৰণে 1 নম্বৰ 2 নম্বৰ এনেকৈ এইখিনি ডিটেইলছখিনি দি দিছে। আৰু যদি আপোনালোকে ফিজিকেল এডুকেশ্যনেল টিচাৰৰ কাৰণে কৰে সেইটো 6 তাৰিখে আছে এপ্লাই। যদি ইণ্টাৰভিউ 6 তাৰিখে হ'ব আৰু ফাইন আৰ্টছ টিচাৰৰ কাৰণেও 6 তাৰিখে হ'ব। তাৰপিছতে বাকী এইখিনি মই অলৰেডি কৈ দিছোঁ। ইয়াতে কৈছে ফিল্ড ইন দ্য পাৰ্চনেল বায়'ডাটা। লগতে আপোনালোকে এখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লৈ যাব লাগিব। অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব লাগিব আৰু ফটোকপিও লৈ যাব লাগিব। ফটোকপিখিনি চেল্ফ এটেষ্ট কৰি ল'ব লাগিব। আইডেণ্টি প্ৰুফ এটা লাগিব ভেলিড। তাৰপিছতে এডমিট কাৰ্ড, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, ক্লাছ 10ৰ
বাকি এখিনি এবাৰ চাই ল'ব কি ডকুমেণ্টৰ বিষয়ে মেনশ্যন কৰিছোঁ গোটেইখিনি লৈ যাব লাগিব তাৰপিছতে এবাৰ মই ফৰ্মখন দেখাই দিওঁ এইখন আপোনালোকে ইয়াৰ পৰা এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই পেলাই ইয়াতে ৰিচেণ্ট ফটোগ্ৰাফ ইয়াতে যি লিখা আছে আপোনালোকৰ গোটেই ডিটেইলছখিনি ইয়াতে এনেকৈ ফিল কৰিব আৰু ফিল কৰি পেলাই এপ্লিকেশ্যনখন আপোনালোকে লৈ যাব লাগিব তাতে যেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব 5 তাৰিখে 6 তাৰিখে ৰাতিপুৱা 7টা পৰা 9টা বজাৰ ভিতৰত আপোনালোকে লোকেশ্যনটো যাব লাগিব অইল ইণ্ডিয়া হাই ছেকেণ্ডেৰী যোনটো দিছে দুলীয়াজানৰ এড্ৰেছ তাতে গৈ এইখন আপোনালোকে জমা দিব লাগিব লগতে ডকুমেণ্টখিনি জমা দিব ৰেজিষ্ট্ৰেশ্যনটো হৈ যোৱাৰ পিছত আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব এইটো এটা খুব ভাল অপৰচুনিটি হয় আপোনালোকে যদি ফিজিকেল এডুকেশ্যন বা ফাইন আৰ্টছ মিউজিক ডান্স এইবিলাকত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থৈছে তেন্তে আপোনালোকে এই চাকৰিকেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেঞ্চিৰ বিষয়ে দেখাম সেইটো অল ইণ্ডিয়াৰ ফালৰ পৰা আহিছে আহকচোন চাওঁ তাত কি ভেকেঞ্চি বা পোষ্ট ওলাইছে এইখন হৈছে 20 তাৰিখ ওলাইছিলে নটিফিকেশ্যনখন ইয়াতে কি পোষ্ট আছে মই এবাৰ আপোনালোকক দেখাই দিওঁ অসমতে পষ্টিং হ'ব এইকেইটা ছুপাৰিনটেণ্ডিং মেডিকেল অফিচাৰ ৰেডিঅ'লজিৰ কাৰণে এটা ভেকেঞ্চি ওলাইছে আনৰিজাৰ্ভ কেটেগৰীত হয় 80,000 পৰা 2,20,000 চেলাৰী আছে 45 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব MD DNB ৰেডিঅ' ডায়েগনচিছ ফ্ৰম আ ৰেপুটেড মেডিকেল কলেজ ইউনিভাৰ্চিটি ৰেকগনাইজ বাই নেশ্যনেল মেডিকেল কমিশ্যন তাৰপিছতে এটা আছে ছুপাৰিনটেণ্ডেণ্ট মেডিকেল অফিচাৰ গাইনকলজিৰ কাৰণে পোষ্ট একে আনৰিজাৰ্ভ কেটেগৰীত 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব MD MS DNB অবষ্টেট্ৰিক এণ্ড গাইনকলজি ফ্ৰম আ ৰেপুটেড মেডিকেল কলেজ ইউনিভাৰ্চিটি ৰেকগনাইজ বাই নেশ্যনেল মেডিকেল কমিশ্যন এইকেইটা হ'ল ভেকেঞ্চি দুটা বাকীখিনি মই এবাৰ কৈ দিছোঁ পেখিনি কৈ দিলোঁ চিলেকশ্যন প্ৰচেছ আপোনালোকৰ ইণ্টাৰভিউ হ'ব ডিটেইলছ অফ দ্য পোষ্ট ভেকেঞ্চি এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ লিমিট ইনক্লুড এইখিনি গোটেইখিনি অলৰেডি ক'লোৱে ফিজিকেল ফিটনেছ চাব আপোনালোকৰ আৰু তাৰপিছতে ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ হ'ব ঠিক আছে ইয়াতে কাট অফ ডেট কৈছে কাট অফ ডেট ফৰ এজ এক্সপিৰিয়েঞ্চ কোৱালিফিকেশ্যন এটচেট্ৰা চেল বি recognized on 16/6/2025 interested and eligible candidates may send a duly filled completed application form scan copy in single PDF in prescribed format and provide herein আপোনালোকে এখন স্ক্যান কপি এপ্লিকেশ্যনখনৰ লগতে গোটেই ডকুমেণ্টখিনি এইটো পঠাই দিব লাগিব HR একুইজিশ্যন ডিপাৰ্টমেণ্ট অইল ইণ্ডিয়া লিমিটেড অইল ফিল্ড কোৱাৰ্টাৰ্ছ দুলীয়াজান আছাম 786602 এইটোত আপোনালোকে বাই পোষ্টো পঠিয়াব পাৰিব বা ইমেইল কৰি oilrecruitment02@oilindia.in on or before 16/6 তাৰমানে 16 জুনৰলৈকে আপোনালোকৰ ওচৰত সময় আছে 16 জুনৰ ভিতৰত আপোনালোকে অনলাইন বা অফলাইন আপোনালোকৰ গোটেই ডকুমেণ্টছখিনি পঠাই দিব লাগিব কোনটো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে ৰেডিঅ'লজিৰ কাৰণে নে গাইনকলজিৰ কাৰণে আৰু লগত এইখিনি আপোনালোকে ডকুমেণ্ট এনক্ল'জ কৰি দিব লাগিব self attested copy of certificate for proof of date of birth তাৰপিছতে proof of requisite educational qualification তাৰপিছতে relevant work experience or proof দিব লাগিব caste certificate এটো যেহেতু জেনাৰেল ক্যাটাগৰীত হয় আপোনালোকৰ caste certificate applicable নহব সকে তাৰপিছতে proof of non creamy layer আৰু proof of disability এইবিলাক গোটেইখিনি যিখিনি আপোনালোকৰ ক্ষেত্ৰত applicable হয় সেইখিনি ডকুমেণ্টছ আপোনালোকে দিব লাগিব এপ্লিকেশ্যনখনৰ লগত আৰু এপ্লিকেশ্যনখনৰ ফৰ্মেট হৈছে এইখন আপোনালোকে ডাউনলোড কৰি ল'ব লৈ পেলাই প্ৰিণ্ট আউট এটা ওলাই পেলাই ফৰ্মখন ফিল কৰাৰ পিছত আইডাৰ স্কেন কৰি পেলাই আপোনালোকে অনলাইন এখন PDF বনাব গোটেইখিনি ডকুমেণ্টছ একেলগে লগাই পেলাই এটা কপি কৰি আপোনালোকে সেন্ড কৰি দিব HRত বা আপোনালোকে এখন ফিজিকেল মানে হাৰ্ড কপিটো আমাৰ বাই পোষ্টটো পঠাই দিব পাৰিব এপ্লাই কৰা লাষ্ট ডেট 16 তাৰিখ হয় আপোনাৰ যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে এই ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰি দিব পাৰিব এইটো ভিডিঅ'ত মই জনাবলগীয়া ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'সমূহ আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব কোনোবা যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় ভেকেঞ্চিসমূহৰ কাৰণে তেওঁলোকেও এপ্লাই কৰি দিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ